প্ৰিয় দৰ্শক, আপুনি জানেনে যে দেৱী লক্ষ্মী য'ত থাকে তেওঁৰ জ্যেষ্ঠ ভগ্নীও অলক্ষ্মী তালৈকে আহে। আহকচোন এই ভিডিঅ'টোৰ মাধ্যমেৰে কথাখিনি ভালদৰে বুজি লওঁ। সমুদ্ৰ মন্থনৰ সময়ত অমৃত ওলোৱাৰ পূৰ্বে ভয়ংকৰ বিষ ওলাইছিল। তাৰ পিছত অলক্ষ্মী প্ৰকট হৈছিল আৰু তাৰ পিছত ভগৱান বিষ্ণুৰ ভাৰ্যা লক্ষ্মী দেৱীৰ জন্ম হৈছিল। যেতিয়া অলক্ষ্মীয়ে ব্ৰহ্মাক তেওঁৰ বাসস্থান ক'ত হ'ব বুলি সুধিছিল, ব্ৰহ্মাই হাঁহি এটা মাৰি কৈছিল, যি ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতা নাই, আলস্য আছে, পৰস্পৰৰ মাজত কাজিয়া পেচাল হয়, জোঠা বাচন বহু সময় ধৰি পৰি থাকে আৰু য'ত অসৎ উপায়েৰে অৰ্জন কৰা ধনেৰে ভোগ কৰা হয়, সেই ঘৰবোৰেই তোমাৰ বাসস্থান হ'ব। এইটো একেবাৰে সঁচা কথা যে আমি নিজে অলক্ষ্মীক নিমন্ত্ৰণ কৰোঁ। ইয়াৰ অৰ্থ স্পষ্ট। যিটো ঘৰ গধূলি সময়ত আন্ধাৰ হৈ থাকে, চুক কোণবোৰ লেতেৰা হৈ থাকে, ফাটি যোৱা বা পুৰণি কাপোৰ জমা হৈ থাকে আৰু য'ত সদায় কাজিয়া লাগি থাকে, তেনে ঘৰত অলক্ষ্মীৰ প্ৰৱেশ কোনেও ৰোধ কৰিব নোৱাৰে। আৰু মা লক্ষ্মীয়ে নিজেই ঘৰ এৰি গুচি যায়। গতিকে আজিৰে পৰা এটা সংকল্প গ্ৰহণ কৰক যে সন্ধিয়া সদায় ঘৰত ধূপ চাকি জ্বলাব, ঘৰৰ চুক কোণ চাফা কৰি ৰাখিব আৰু অলাগতিয়াল বস্তু পেলাই দিব আৰু ঘৰত সংঘাত নকৰে। কাৰণ য'ত অলক্ষ্মীয়ে বাস কৰে তাত দেৱী লক্ষ্মীয়ে কেতিয়াও বসবাস নকৰে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আন দুজনেও কথাখিনি ভালদৰে বুজিব পাৰে। ধন্যবাদ।